হে ভিউৱাৰ্ছ, নতুন ব্লগ এটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মামাহঁতৰ ঘৰলৈ বুলি ওলাইছোঁ। মা যোৱা নাই, মই পু দেউতা তেনেকৈ আহিছোঁ আৰু গোৱালপাৰাৰ পৰা বাহঁত আহিছে। আচলতে আমি অহা উদ্দেশ্যটো হ'ল ইয়াতে আবাহন থিয়েটাৰ চলি আছে আৰু অৰ্ধাংগিনী নাটখনৰ কাৰণে কেতিয়াবাতে টিকেট বুক কৰি ৰাখিছিলোঁ। আমি যিহেতু সোনকালে আহিছোঁ, ইয়াতে অলপ সময় জুই পোৱাইছোঁ আৰু মানে নাটখন গানটো যেতিয়াৰ পৰা চালোঁ নহয়, গানটো খুবেই ধুনীয়া হৈছে। আপোনালোকে চাইছেনে? তেতিয়াৰ পৰা চোৱাৰ খুবেই হেঁপাহ জাগি আছিলে। এতিয়া আহি পালোহি থিয়েটাৰলৈ বুলি আৰু ঢেৰ মানুহ আহিছে আৰু বহুত দূৰৰ পৰা মানুহ আহিছে। এয়া চাওকচোন, হল প্ৰায় ফিল আপ হোৱা বুলিয়ে ক'ব পাৰি। আমি বহিছোঁ মামীহঁতৰ লগত। এতিয়া মই নাটকখনৰ কিছু পৰিমাণেহে ভিডিঅ' আপোনালোকক দেখাইছোঁ, আপোনালোকে চাওক কেনেকুৱা পায়। সংগীত প্ৰতিভাৰ কি আটাইতকৈ ডাঙৰ পুৰস্কাৰ। কিবা এটা তুমি গাই থাকাৰ ওপৰত ভাবি থাকো, ভাবি ভাবি মাজে মাজে ময়ো গাই দিম। তুমি মোক লৈ তোমাক লৈ ভবা চিন্তা কৰাটো সময় নাপাওঁ। এই ল'ৰা ছোৱালীকেইটাৰ লগত লাগি থাকোঁতেই সময়বিলাক পাৰ হয়। ঠিকেই কৈছা বাবা, ঠিকেই কৈছা। কিয় উপযুক্ত হৈ নকৰোঁ? এতিয়ানো আমি দেখোন একেবাৰে বুঢ়া বুঢ়ী হৈ যাম। বুঢ়াই বুঢ়ীক চাব আৰু বুঢ়ীয়ে বুঢ়াক চাব। আমাৰ বিয়া হোৱাৰ 30 বছৰ হৈছিলে। 30 বছৰ, এই 30 বছৰ পাছতো তোমাক ভাল লগাবলগীয়া হৈ আছে নেকি? হ'ব নালাগে, নালাগে, তুমি মোক গাটো নাম শুই থাকিম। অলপ পিছত ৰোহন আহিব, তাৰ লগত মই ভাত খাম আৰু শুই থাকিম। তুমিও শুই থাকিবা। বাছ, লেঠা একদম শেষ। সুতি সুতি উখাহেৰে আহতুৰা কাকৰৰে কব খোজো বহু কথা, হিয়াই মিঠা ভাষাৰে তুমি মোৰ গান, তুমি মোৰ জান, তোমাৰ কলিজা এই বুকু এইবোৰ কথা যদি তাৰ দেউতাকে গম নাপায়, ডাঙৰ ল'ৰা ড্ৰাগছৰ লগত হাতেলকে ধৰা পৰা বুলি গম পালে মানুহজন একেবাৰে ভাগি পৰি গ'ল। তাৰ বিষয়ে আপোনাৰ যিবিলাক ক'বলগীয়া থাকে আপুনি মোক ফোন কৰিলে হ'ল। তাৰ দেউতাকৰ লগত আপুনি কোনো যোগাযোগ নাৰাখিবলৈ মই আপোনাক অনুৰোধ কৰিছোঁ। কি কৰে তোমাৰ হাজবেণ্ডে? এটা চৰকাৰী অফিচৰ হেড ক্লাৰ্ক, অত্যন্ত সৰল। তেনেকুৱা এজন মানুহৰ কোলাত উঠি ডাঙৰ হোৱা ল'ৰা ছোৱালী আজি এনে তাক
দুষ্কাৰ্যত লিপ্ত হৈছে। কিমান বিশ্বাস কৰিছিলো মানুহজনে ল'ৰা ছোৱালীকে, কিন্তু সিহঁতে বিশ্বাসেৰে ভৰিৰে গছকি তুমি তোমাৰ মানুহজনক বৰ ভাল পোৱা। মই তেওঁৰ অৰ্ধাংগী সন্তানৰ কষ্টই আৰ্থিক কষ্টই তেওঁৰ অংগবোৰক কেনেকৈ খুন্দি খুন্দি খাব ধৰিছে, সেই মোৰ বাহিৰে আন কোনেও দেখা নাপায়। কলেজত থাকোঁতে ভাবিছিলো তুমি বেছ ডাঙৰ গায়িকা। প্ৰথম আমি নকওঁ, কিন্তু গম পাই যাওঁ কাৰ কিমান ফাং কৰিছে, কাৰ কেইডাল হাড় ভাগিছে। ইজনে সিজনক দেখুৱাই আমি নাকান্দো, কিন্তু গম পাই যাওঁ কাৰ কিমান চকু পানী সৰিছে। সেইফালৰ পৰা চাবলৈ গ'লে দেখোন আমাৰ সংসাৰখন সঁচা অৰ্থত এখন গেমাৰা সংসাৰ। প্ৰেমাৰৰ জন্ম হৈছে প্ৰেম, বিশ্বাস আৰু সততাৰ পৰা। বাকী থাকি তুমি কোৱাৰ দৰে ধনী মানুহবোৰৰ কথা। মোৰ মানুহজনে মোক যিমান মৰম দিছে, যিমান বিশ্বাস দিছে, যিমান সন্মান দিছে, তাৰ তুলনাত এই কাগজৰ টকাবোৰৰ কোনো মূল্য নাই। তেনেকুৱাজন স্বামী প্ৰতিগৰাকী তিৰোতাৰ কাৰণে পৃথিৱীৰ সবাতোতকৈ ধনী মানুহজন। তোমালে মোৰ কেৱল আৰু এটা অনুৰোধ থাকিলে, মোৰ ল'ৰাৰ যদি নতুনকৈ তুমি কিবা খবৰ পোৱা, লগে লগে তুমি মোক জনাবলৈ নাপাহৰিবা। মাক হিচাপে চেষ্টা কৰিম যাতে খবৰবোৰ চেনেলৰ ব্ৰেকিং নিউজ নহয়। পোহনীয়া কুকুৰ বুলি ক'ব। এই এটা শব্দ মা, তাৰ কাৰণে যে কতো কিমান সহ্য কৰিবলগীয়া হয় নহয়। চৰিয়াবলৈ হাতখন নমাই আনিবলগীয়া হয়। গালিবোৰ জিভাৰ আগলৈ আহিলেও জিভাখন কোচ খুৱাই ৰাখিবলগীয়া হয়। সন্তানৰ ভৱিষ্যতৰ ঠিকা লোৱাবোৰক চুলিত ধৰি টানি টানি ৰাস্তাই চুচৰাই নিবলৈ মন গলেও লাজতে হাত ভৰিবোৰ নমাই ৰাখিবলগীয়া হয়। কিন্তু তেওঁলোকক কিবা কৰিলে নাঙত হ'বতো মোৰ ল'ৰাই। আপুনি যাব পাৰে, নিশ্চয়। কিন্তু যোৱাৰ আগতে এটা কথা আপোনালোকক কৈ থৈছে। আজি আপোনালোকে মোৰ স্বামীৰ অন্তৰত, মোৰ অন্তৰত বৰ বেয়াকৈ আঘাত বহুৱালে। সেই আঘাতৰ কিন্তু প্ৰত্যুত্তৰ নিদিয়াকৈ মই নাথাকিম। ইয়াক ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম বোৱাইছিল, তাতকৈ বহুত বেছি চকু পানী বোৱাব লাগিব আপোনালোকে। মোৰ মানুহজনে যিমান হাড় ভাঙিছিল, তাতকৈ কিন্তু বহুত বেছি বেয়াকৈ ভাঙিম আপোনালোকৰ এই কোম্পানী। ভিক্ষাৰীৰ জীৱন কেনেকুৱা হয় এইবাৰ কিন্তু সোৱাদ লোৱাইহে নহ'ব। মাকৰ খং উঠিছে, বিস্ফোৰণ হ'ব। Golian morongin postar, heroin mai super hit cinemar, Sara ojo monte muy popular. Golian morongin postar, heroin mai super hit cinemar, Sara ojo monte muy popular. Oh my heroine, oh my happy mohini, my nagin. Ôi tôi bỏ ra một con đêm là người con lý sẽ không nói ra đừng nghĩ có con đi lắm là đừng phục vụ tôi sẽ hết cho bóng thối ra. Juli moru pore randi, tene koi na sabamu jumi, bukote bari po premor tsunami.
ৰাজপ্ৰসাদৰ ৰাজকন্যাবোৰক অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা। সিহঁতটো বাদেই সিহঁতৰ চাহটোৰো প্ৰৱেশৰ অধিকাৰ নাই এইখন ঘৰত। কিন্তু মই কলৈ যাম? ভুল কৰিছো মই, ভুল কৰিছো মই। কিমানখিনি সাহস তহঁতৰ নাই? কিমানখিনি সাহস তহঁতৰ নাই? কেৱল মাৰ দেউতাৰ অবাধ্য হোৱাৰ বাহিৰে, তেওঁলোকৰ মান সন্মান জলাঞ্জলি দিয়াৰ বাহিৰে আৰু কোনো কামতে তহঁতবোৰে সাহস দেখুৱাব নোৱাৰ। বুজাই দিয়া তহঁতে কম হৈছে। টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ, গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কিয়? যিবোৰ সন্তানে স্বাধীনতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে, অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে, যদি প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ। যদি এয়াই আধুনিকতা হয়, যদি এয়াই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয়, তেন্তে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা ভৰসা মৰম চেনেহ এইবোৰৰ এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত। এবাৰ মা বুলি মাতি গলো গল যে গলে গুচিয়ে গল মোকো খান্দি থৈ গুচি গল। চলিত ঘটনাৰ ওপৰত নাটখন আছিলে, চাই খুবেই ভাল লাগিলে। কেইটামান ইম'চনেল চিনত কান্দিছোঁ। আচলতে মানুহজনী ইম'চনেল মই অকল সেয়া নহয়, নাটখন খুবেই ধুনীয়া, এক্টিং বহুত ধুনীয়া, প্ৰস্তুতি বা কেতিয়াবা চোৱাৰ সুযোগ পালে চাব। এতিয়া ভিডিঅ'টোতে ষ্টৰিটো বিতংকৈ ক'ব নোৱাৰিম আপোনালোকক।